আজি আপোনালোকক যোৰহাটৰ মইনাপুৰীয়া নামঘৰৰ বিষয়ে অকণমান কম আৰু আপোনালোকে সকলোৱে জ্ঞাত যে মইনাপুৰীয়া নামঘৰ আছে। এই নামঘৰৰ বিশেষত্ব হ'ল তাৰ নৃসিংহ মূৰ্তি স্থাপন আৰু নৃসিংহ যাত্ৰাৰ ভাওনা। আৰু এই নামঘৰৰ গোটেই বিশেষত্বখিনিৰ লগত জড়িত থকা সকলো কথা আপোনালোকক তন্নতন্নকৈ দেখুৱাম। আহকচোন চাওঁ কি আছে ভিতৰত। প্ৰায় 1700 শতিকাৰ শেষ ভাগত নাৰায়ণপুৰৰ পৰা 5টা পৰিয়াল মৰাচাল, বৰকোচ, নেওগ আৰু ভলুকাগুৰিয়া আৰু কমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ উজাই আহিল। তাৰমানে বৰ্তমান গাঁৱৰ প্ৰায় 5 কিলোমিটাৰ উত্তৰ দিশত আগবাঢ়ি আহিল। এই 5টি পৰিয়ালৰ 5টা ভেটি যথাক্ৰমে মৰাচালৰ ভেটি, নেওগৰ ভেটি আৰু ভলুকাগুৰিয়া ভেটি, বৰকোচৰ ভেটি আৰু কমাৰৰ ভেটি আজিও বিদ্যমান। এই 5টি ভেটিয়েই 5টি পৰিয়ালৰ পৰিচয় দি আহিছে। এই ভেটিসমূহে মইনাপুৰীয়া গাঁৱৰ অতীত বুৰঞ্জীৰ সাক্ষী। এই ভেটিসমূহৰ আশে পাশে থকা মুদৈ ভেটি, বনিয়া ভেটি, আমৰণি ভেটি, কুমাৰৰ ভেটি, শইকীয়া ভেটি আদি ভেটিসমূহৰ লোকসকলো বসবাস কৰিছিল। এই মইনাপুৰীয়া নামঘৰৰ নিৰ্দিষ্ট নামটোৰ ভিত্তি নাই যদিও লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মইন নামৰ এখন সৰু নৈ আছিল বুলি প্ৰবাদ এটা আছে। আৰু সেই মইন নৈৰ পাৰতে বাস কৰি থকা লোকসকলেই মইনাপৰীয়া গাঁৱৰ অৰ্থাৎ 5টি পৰিয়ালৰ আদি পুৰুষ আৰু সেই ভূখণ্ডই মইনাপুৰীয়া গাঁৱৰ আদি বাসভূমি আছিল বুলি কোৱা শুনা যায়। এই মইনাপুৰীয়াৰ পূবে আছিলে লাদৈগড় চাৰিআলি, নাওবৈচা গাঁও আৰু ঢেকীয়াখোৱা গাঁও। পশ্চিমে বৰখেলীয়া গড়কাপ্তানি পথ, উত্তৰে বৰখেলীয়া গাঁও, ব্ৰাহ্মণ গাঁও, দলৈ গাঁও আৰু দক্ষিণে আছিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মেটেলি গাঁও। তথ্যৰ পৰা জনামতে মইনাপুৰীয়া গাঁও গঠন হোৱাৰ প্ৰথম অৱস্থাতে জনসংখ্যা অনুপাতে সৰু এটি নামঘৰ প্ৰতিষ্ঠা কৰি বাৰ্ষিক বৰসবাহ, নাম প্ৰসংগ, তিথি পাৰ্বণ আদি পালন কৰি আহিছিল। আৰু সেই নামঘৰটি বৰ্তমান নামঘৰৰ উত্তৰ দিশৰ কিছু দূৰৈত আছিল। প্ৰাপ্ত যিটো তথ্য অনুসৰি 1880-81 চনত সেই নামঘৰ বৰ্তমান নামঘৰ ভেটিলৈ স্থানান্তৰিত কৰা হয়। সেই সময়ত সেই পুৰুষসকলৰ অতি বুদ্ধিমান, সাহসী, বলবিক্ৰম আৰু সামূহিক প্ৰচেষ্টাৰে যিকোনো কাম কৰিবলৈ মাৰ বান্ধি তেওঁলোক আগবাঢ়িব পাৰিছিল। আৰু তেওঁলোকক সেইকাৰণে নিতান্ত সোঁৱৰাটো আমাৰ প্ৰয়োজন। আৰু সেই কালৰ যিসকল পুৰুষ আছিল তেওঁলোক খুব কৰ্মপটু আছিল। ৰাইজৰ সামূহিক শক্তিৰে প্ৰকাণ্ড প্ৰকাণ্ড চামগাছ কাটি নামঘৰৰ খুঁটা, চতিৰ আদি যোগাৰ কৰিছিল। এই নামঘৰ ভাগিত ভাদ মাহৰ যি মাহেকীয়া নাম, এই মাহতেই ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি, গুৰু দুজনাৰ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি, এই পবিত্ৰ তিথিকেইটিৰ সমাৱেশ ঘটাৰ বাবে অসমীয়া বৈষ্ণৱ সমাজে এই মাহটি পবিত্ৰ মাহ বুলি বিশ্বাস কৰি আহিছিল। অসমৰ নামঘৰসমূহৰ ভিতৰতে মইনাপুৰীয়া নামঘৰ এটি সৰ্বজনবিদিত নামঘৰ। মইনাপুৰীয়া নামঘৰ এক চমকপ্ৰদ অধ্যায় হৈছে ভগৱানৰ অৱতাৰ নৃসিংহ প্ৰভুৰ অৱতাৰ বৰ্ণনা নৃসিংহ যাত্ৰা ভাওনা। এই নৃসিংহ যাত্ৰা ভাওনাৰ নাটখনিৰ ৰচনা আৰু নৃসিংহ মূৰ্তিৰ আৱিৰ্ভাৱৰ মূলতে এটি সপোনৰ কাহিনী উল্লেখ কৰিব লাগিব। আহকচোন কি আছে সপোনটোত শুনো। এই গাঁৱত ভাওনা সবাহে গাঁৱৰ জীৱনৰ এক ব্যতিক্ৰমী প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আৰু এই প্ৰভাৱ বিস্তাৰ কৰাৰ মূলতে এটি সপোনৰ কাহিনী উল্লেখ কৰিব লগা হ'ল। নৃসিংহ প্ৰভুৰ এক নিৰ্দেশ সপোন যোগে শ্ৰী শ্ৰী পতিয়ৰী সত্ৰৰ প্ৰয়াত শ্ৰী শ্ৰী লোকনাথ দেৱগোস্বামীৰ হৃদয়স্থিত হ'ল। কোনো এক শুভ ৰাতিত গভীৰ নিদ্ৰাত ভগৱানৰ অৱতাৰ নৃসিংহ প্ৰভু সপোনত আৱিৰ্ভাৱ হৈ মইনাপুৰীয়া নামঘৰত স্থায়ীভাৱে থকাৰ কথা অৱগত কৰিলে। স্বয়ং নৃসিংহ প্ৰভুক সপোনত দেখা পাই গোস্বামীদেৱ পৰম বিস্ময় মানিলে। সেই সপোনৰ কথা মইনাপুৰীয়া ৰাইজৰ আগত বিৱৰি ক'লে। ৰাইজো নৃসিংহ প্ৰভুৰ প্ৰতি নতশিৰ হ'ল
ৰাইজে নৃসিংহ প্ৰভুৰ মূৰ্তি নিৰ্মাণ কৰি নামঘৰত স্থাপন কৰাৰ এক সংকল্প ল'লে আৰু নৃসিংহ প্ৰভুক চৈতন্য কৰিবলৈ নৃসিংহ যাত্ৰা ভাওনাৰ নাটখনি ৰচনা কৰি প্ৰভুৰ লীলা দৰ্শনৰ যি কামনা আছিলে সেইমতে কামনা কৰিলে আৰু প্ৰয়াত গোস্বামীদেৱে নৃসিংহ যাত্ৰা ভাওনাৰ নাটখনি ৰচনা কৰাৰ দায়িত্ব ল'লে। সপোনৰ যোগেদিয়ে মইনাপৰীয়া নামঘৰত স্থাপন হ'ল শ্ৰী শ্ৰী নৃসিংহ অৱতাৰৰ মূৰ্তি, ৰচনা হ'ল মহাভাগৱতৰ স্বৰূপ নৃসিংহ যাত্ৰা ভাওনাৰ নাট। আৰু তথ্য অনুসৰি 1923 চনৰ পৰাই প্ৰতি বছৰে নৃসিংহ যাত্ৰা ভাওনাৰ যোগেদি নৃসিংহ প্ৰভুৰ আৱিৰ্ভাৱ হৈ ভক্ত বৈষ্ণৱ দৰ্শকক কৃপা বৰ্ষণ কৰি আহিছে। এতিয়া আহিলে সেই মূৰ্তিভাগ যেতিয়া বনোৱাৰ কথা আহিল, তেতিয়া নৃসিংহ মূৰ্তিভাগ নিৰ্মাণৰ কথা আহিলে আৰু সেই নিৰ্মাণৰ কথাৰ লগত কিছুমান শিহৰণকাৰী কথা জড়িত হৈ আছে। আপোনালোকে শুনি আচৰিত হ'ব। নৃসিংহ মূৰ্তি নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিলে বাঁহ বেতৰ কামত খুব নিপুণ এজন বাঁহৈ মৰাচাল বংশৰ স্বৰ্গীয় সভাৰাম বৰাক। আৰু স্বৰ্গীয় সভাৰাম বৰাই মূৰ্তিগৰাকী সাজিবলৈ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে। ৰাইজেও আশীৰ্বাদ দি হৰিধনি দিলে। স্বৰ্গীয় বৰাই ৰাইজৰ আশীৰ্বাদ শিৰত লৈ মূৰ্তি নিৰ্মাণৰ কামৰ দায়িত্ব আগবঢ়াই নিবলৈ ল'লে। এইখিনিতে এটা লোমহৰ্ষক কাহিনী আপোনালোকক উল্লেখ কৰিব লাগিব। আমি তথ্য য'ত পাইছোঁ সেই তথ্য অনুসৰি কৈছোঁ যে স্বৰ্গীয় সভাৰাম বৰাক ৰাইজে মূৰ্তি নিৰ্মাণৰ যেতিয়া দায়িত্ব দিলে, বৰাই পাৰিম বুলি দায়িত্ব ল'লে। এই পাৰিম বুলি যিটো দায়িত্ব ল'লে তাত অলপ কিছু অহংভাৱ দেখা গৈছিল। তাৰমানে মই পাৰিমেই এনেকুৱা ধৰণে কোৱা হৈছে, তাত অহংভাৱ আছিলে। আৰু মূৰ্তি নিৰ্মাণৰ দায়িত্ব লৈ অৱহেলা আৰু নিজ কৰ্মব্যস্ততাৰ বাবে মূৰ্তি নিৰ্মাণৰ দায়িত্ব পিছুৱাই থ'লে। মানে ৰাইজক যিমতে কৰি দিম বুলি ক'লে সেইমতে কৰিব পৰা নাছিল, কিছু পিছুৱাই গ'ল। এনে অৱহেলা আৰু অহংভাৱত প্ৰভুজনাৰ কুপদৃষ্টি পৰিল আৰু দৰ্পহাৰী ভগৱান তেখেত থিয় হ'ল। সেই অহংকাৰৰ বাবে স্বৰ্গীয় সভাৰামৰ প্ৰতি প্ৰভু বিতুষ্ট হ'ল। ৰাতিলৈ তেখেতৰ বৰকন্যাৰ এক মাৰাত্মক অসুখত পৰিল। মুখেদি তেজ বমি কৰিবলৈ ধৰিলে। সেই দিনত তেনে আকস্মিক অসুখৰ কোনো ডাক্তৰী চিকিৎসাও নাছিল। তেনে শোকাবহ পৰিস্থিতিত উপায়ন্তৰ হৈ গাঁৱৰ কেইজনমান মানুহ গোটাই নামঘৰলৈ এভাগি শৰাই আগবঢ়াই নৃসিংহ প্ৰভুৰ শৰণে পখিলে আৰু লগে লগে নিজৰ অহংভাৱ আৰু অৱহেলাৰ দুখ বোধগম্য হ'ল। তৎমুহূৰ্ততে গা ধুই নিকা হৈ বাৰীৰ বাঁহ কাটিবলৈ প্ৰস্তুত হ'ল। বাৰীৰ জাতি বাঁহ এজুপিৰ এটি সুলক্ষণীয়া বাঁহ নিৰ্বাচন কৰি সেই বাঁহৰ গুৰিত একলহ পানী ঢালি সেৱা জনাই সেই বাঁহটিকে কাঠি কামি বনালে আৰু সংকল্প ল'লে। সেই শুদ্ধ সংকল্প আৰু সৰল ভক্তিৰে নৃসিংহ প্ৰভু তুষ্ট হ'ল। লাহে লাহে তেওঁ কন্যাটিয়েও আৰোগ্য লাভ কৰিছিল। এইখিনিতে এইটো ক'ব লাগিব যে কোনো যিসকল আমাৰ ভিউৱাৰ্ছে চাই আছে বা এই ভিডিঅ'টো শুনিছে দেখিছে, তেওঁলোকে কেতিয়াও এই কথাবিলাক হাঁহি উৰাই নিদিব। কাৰণ এই কথাবিলাক আমি তথ্য পাইছোঁ আৰু ভকতসকলৰ পৰা লৈহে আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ। এই কথাবিলাক কেতিয়াও আপোনালোকে হাঁহি বা ধিটিঙালি কৰি বা উৰুৱাই নিদিব। আমি মাত্ৰ ৰাইজক জনোৱাৰ এক মাত্ৰ প্ৰচেষ্টাহে মাত্ৰ। মইনাপৰীয়া নামঘৰ আৰু এটি খুব চমকপ্ৰদ কাহিনী, আৰু এনেকুৱা ধৰণৰ বহুত কাহিনী আছে। সকলোবিলাক কাহিনী আপোনালোকক আমি একেলগে ক'ব নোৱাৰোঁ। আৰু তাত যেতিয়া নামঘৰৰ লাই খুঁটা প্ৰতিষ্ঠা কৰিছিল, লাই খুঁটা প্ৰতিষ্ঠা কৰাৰ সময়ত তাত আৰু কিছুমান বৰ ডাঙৰ ঘটনা ঘটিছিল। তেওঁ গাঁত খান্দিছিলে, গাঁত খান্দোতে গাঁত খান্দিব পৰা নাছিলে, তাত পানী হৈ গৈছিলে। কি হৈছিলে কি নাই হোৱা বহুত কিছুমান আচৰিত অলৌকিক ঘটনা আছে, যিটো হয়তো আপোনালোকে হয়তো বিশ্বাস নকৰিব। এনেকুৱা ধৰণৰ কাহিনী আছে। আপোনালোকে আমাক কমেণ্টৰ যোগেৰে জনাব। আমি সকলোবিলাক তথ্য পাছৰ ভিডিঅ'টোত আমি দেখুৱাম। এই চমকপ্ৰদ যিমানখিনি কাহিনী আছে, এই কাহিনীবিলাকৰ মাজত এটা মাত্ৰ আপোনালোকক কৈ থওঁ, আপোনালোকে শুনি হয়তো আচৰিত খাব। এই কাহিনীটো কোনো সাজি কোৱা কাহিনী নহয়। এই কাহিনীটো লাদৈগড় চাৰিআলিৰ প্ৰয়াত জিতেন্দ্ৰ নাথ বৰঠাকুৰদেৱ আছিল। তেখেত মইনাপৰীয়া নামঘৰৰ এজন একান্ত সেৱক আছিল আৰু তেখেতে এই কাহিনীটো জীৱন্ত কাহিনী তেখেতে নিজৰ উদ্ধৃতিৰে প্ৰকাশ কৰি গৈছে। কি বুলি কৈছে শুনকচোন বাৰু। 2008 চনৰ 27 তাৰিখ আছিলে মাৰ্চ মাহৰ, তাৰমানে 13 চ'ত শনিবাৰ আছিল। ঠিক প্ৰায় নিশা 11:40 গৈছিলে। তেওঁ মেলেং বামুণ গাঁৱৰ শ্ৰী জগন্নাথ শৰ্মাৰ ঘৰত অনুষ্ঠিত কৰা কালী পূজা ভাগত অংশগ্ৰহণ কৰি অকলশৰে ঘৰলৈ বুলি খোজকাঢ়ি আহি আছিলে। নামঘৰ পাবলৈ মাত্ৰ অলপমান দূৰ থকা অৱস্থাতে মইনাপৰীয়া সমাজ কল্যাণ সংঘৰ ওচৰৰ পৰা নামঘৰৰ কিছু কোলাহল শুনিবলৈ পালোঁ।
তেখেতে শুনিবলৈ পাইছিল আৰু অনুমান কৰিছিলে হয়তো নামঘৰত ভাওনাৰ আখৰা কৰি আছিল। কিন্তু নামঘৰৰ সন্মুখত যেতিয়া তেওঁ উপস্থিত হৈ দেখিবলৈ পাইছিল এক আচৰিত পৰিঘটনা। প্ৰায় ৭০-৮০টামান শালিকা চৰাই নামঘৰৰ বাটচৰাৰ বাওঁফালে জঁপিয়াই জঁপিয়াই খেলি আছে। তেওঁলোকৰ সেই যিটো দৃশ্য চাই থকাৰ অৱস্থাতে তেওঁ থৰ হৈ ৰৈ থাকিলে। এনেদৰে প্ৰায় ১৫ মিনিট সময় তাতে পাৰ কৰিলে। তেওঁলোকে খেলি থকা বুলি নমস্কাৰ জনাই থিয় হৈ নামঘৰৰ গেটৰ ভিতৰলৈ সেৱা জনোৱাৰ উদ্দেশ্যে সোমাই মুখ্য দুৱাৰৰ সন্মুখত থিয় হৈ নামঘৰৰ ভিতৰৰ থাপনালৈ বুলি দৃষ্টি নিক্ষেপ কৰোঁতেই এটি বিৰল দৃষ্টি দেখিবলৈ পাইছিলে। এজনী কণমানি ৰঙিয়াল ছোৱালী আৰু মিঠা বৰ্ণৰ এটি ল'ৰাই আলফুলে নাচি আছে আৰু সেই ল'ৰাটিৰ বাওঁ কান্ধত এখন কলা কাপোৰ দেখিবলৈ পাইছিল। তেওঁ আৰু ভালকৈ চোৱাত আৰু এখোজ আগুৱাই গৈছে, গৈ দেখিছে যে ল'ৰাটোৰ চকুত মোৰ চকু পৰাত সেই বিৰল দৃশ্য সম্পূৰ্ণ নাইকিয়া হৈ গ'ল আৰু খেলি থকা শালিকাখিনিও নাইকিয়া হৈ গ'ল। তেতিয়াহে মোৰ চেতনা আহিল, মানে তেখেতে নিজৰ ভাষাৰে লিখিছে যে এয়া ভগৱন্তৰ অপূৰ্ব মহিমা। লগে লগে আঁঠুকাঢ়ি সেৱা জনাই সেই মুহূৰ্ততে তেওঁ তাত উপস্থিত হোৱাত তেওঁৰ দুখৰ বাবে ক্ষমা বিচাৰিলে আৰু তেওঁ ঘৰলৈ বুলি খোজ ল'লে। ঘৰ পাই দেখিলে তেতিয়া নিশা প্ৰায় 12:30 গৈছে। যি কি নহওক, এনেকুৱা ধৰণৰ কিছুমান বৰ বিৰল বিৰল কাহিনী এই নামঘৰবিলাকৰ লগত জড়িত হৈ আছে। ভক্তবান বৈষ্ণৱবৃন্দ, এইবিলাক মনে সজা কথা নহয় আৰু আপোনালোকেও কোনো ধৰণৰ ইটিকিং কৰি এই কথাবিলাক উৰাই নিদিব। সম্পূৰ্ণ ভকতসকলৰ পৰা লোৱা তথ্য অনুসাৰে আমি আপোনালোকৰ আগত মাত্ৰ ব্যক্তহে কৰিছোঁ, আমি নিজে কোৱা কথা নহয়। এই কথাবিলাক ক'বলৈ যাওঁতেও হয়তো দুই এটা ভুল ভ্ৰান্তি হ'ব পাৰে। আপোনাভাৱে নিজ গুণে সন্তুষ্ট হ'ব আৰু ক্ষমা কৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত আমি এই নামঘৰ মন্দিৰ সত্ৰ সকলোৱে কিছুমান ডাঙৰ ডাঙৰ কাহিনী লুকাই আছে। কিয় কি কথা আমি সকলোবিলাক পাছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম। আমি মাত্ৰ আপোনালোকৰ পৰা দিহা পৰামৰ্শ আশা কৰিছোঁ আৰু কমেণ্টৰ যোগেৰে ভিডিঅ'টি কেনেকুৱা পালে আমাক জনাব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আমি এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকক আমি পুনৰকৈ দেখুৱাই থাকিব পাৰিম। ধন্যবাদ, নমস্কাৰ।